হেল্ল' গাইজ, আজি আমি ৰঙিয়াত যি অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰত 93 সংখ্যক অধিৱেশন ৰঙিয়া 2024 চনত হাতীউলা পথাৰত মৰাজানা ভৈৰা তাত আমি গৈ আছোঁ। আমি তাত গৈ আপোনালোকক দেখুৱাম যে তাত কেনেকুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবোৰ কাৰ্যসূচী হয় সেইসমূহ আমি সকলো ভালদৰে আপোনালোকক দেখুৱাম। আপোনালোকে মাত্ৰ চাই থাকিব। মই এনেদৰে ঘৰৰ পৰা উলি সৰু এখন টেম্পুৰে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এনেকৈ গৈ গৈ কিছু দূৰ পাৰ হৈ গ'লোঁ। আপোনালোকে চাই থাকক। আমি অৰ্থাৎ মই আৰু মোৰ খুৰা ল'ৰাটো গৈ আছোঁ। তাত কেনেকুৱা কি পৰিস্থিতি হয় আমি সকলো দেখুৱাম আপোনালোকক। আপোনালোকে মাত্ৰ চাই থাকক। শ্ৰীমন্ত শংকৰদেৱৰ যিসমূহ কাৰ্যসূচী কিদৰে সুন্দৰভাৱে প্ৰতিপালন কৰে তাক আমি সুন্দৰভাৱে দেখুৱাম। এই আমাৰ গুৰেশ্বৰত আহি গ'ল ট্ৰেইনখন আৰু আমি তাত উঠি আমি যাত্ৰা পুনৰ আৰম্ভ কৰিম। আমি এটা এটাকৈ যাত্ৰা আৰম্ভ কৰিব লাগিব কাৰণ বহুতো দূৰ। আমি এনেকৈ ৰেলখনি অহালৈ আমি বাট চাই আছিলোঁ আৰু অৱশেষত ৰেলখন আহি পালে আৰু আমি তাত যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে চাই থাকক। ভাল লাগিলে কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এই শ্ৰীমন্ত শংকৰদেৱৰ যি 93 সংখ্যক অধিৱেশন কেনেকুৱা লাগিছে কমেণ্টত জনাব বাৰু। আমাৰ যিসমূহ কাৰ্যসূচী অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ তাত যিসমূহ কাৰ্যসূচী কেনেকুৱা পৰিস্থিতি কি ধৰণে পালন কৰা হয় অতি সুন্দৰভাৱে সকলো দেখুৱাম। আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টি। ভাল লাগিলে নিশ্চয় ক'ব। আৰু আমি এনেকৈ গৈ গৈ আমি অৱশেষত আমি ৰঙিয়া পাই গ'লোঁ আৰু এইখন তাত চাৰিখন আছিল তাত বাছ যাত্ৰীসকলৰ বাবে ফ্ৰীকৈ থৈ দিয়া হৈছিল যাতে যাত্ৰীসকলে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে বাছসমূহ এঠাইত অতি সুন্দৰভাৱে ৰাখি থোৱা হৈছিল আৰু তাত যাত্ৰীসকলে বহি যাতে সুন্দৰভাৱে যাব পাৰে তাকে সিহঁতে ব্যৱস্থা। আৰু এনেকৈ গৈ গৈ আমি অৱশেষত পাই গ'লোঁ আমাৰ যি 93 সংখ্যক অধিৱেশন ৰঙিয়া অৰ্থাৎ হাতীহলা পথাৰত মৰাঞ্জনা ভৈৰা নামে ঠাইত যি অনুষ্ঠিত হৈছে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেইসমূহ অতি সুন্দৰভাৱে পালন কৰিম। এনেকৈ গাড়ীসমূহ এঠাইত থৈ দিয়া হৈছে যাতে যোৱাৰ সময়ত কোনো ধৰণৰ বিশৃংখলতা নহয়। তাত অতি সুন্দৰভাৱে ৰখাই থৈছে। এনেকৈ সকলো ভক্তসকলে আহিছে শ্ৰীমন্তৰ শংকৰদেৱৰ সেৱা চৰণত অতি সুন্দৰভাৱে। অতি সুন্দৰ মানে বিশেষকৈ বহুত ভাল লাগিছে তাত গৈ। আপোনালোকে মাত্ৰ চাই থাকক কি তাত কেনেকুৱা ধৰণৰ কি হয় অতি সুন্দৰভাৱে মই এটা এটাকৈ সকলো দেখুৱাম। ভিডিঅ'টো বহুত লম্বা হ'ব পাৰে যদিও আপোনালোকে অতি সুন্দৰভাৱে চাব। মই আশা কৰোঁ ভিডিঅ'টি বহুত দীঘল কিন্তু তাত বহুতো জ্ঞান আছে। আপোনালোকে মাত্ৰ চাই থাকক। ভিডিঅ' কোনো ধৰণৰ স্কিপ নকৰিব। আপোনালোকে ভাল লাগিলে নিশ্চয় জনাব কমেণ্টত বাৰু কোনে কোনে আহিছে ইয়ালৈ চাবলৈ। মই আৰু মোৰ লগটোৱে এনেকৈ গৈ গ'লোঁ আৰু এনেকৈ গৈ গৈ আমি ভিতৰত বহুত ডাঙৰ আচৰিত। ইমান ডাঙৰ মই দেখাই নাছিলোঁ। মই যাবৰ লগ পোৱা নাছিলোঁ বাবে কিন্তু হঠাতে মোৰ খুৰা ল'ৰাটো আহি কোৱাত ময়ো যাবলৈ বাধ্য হৈ পৰিলোঁ কাৰণ মই যোৱালৈ বাট চাইছিলোঁ কোনোবা এজন পাম বুলি আৰু মোক নিশ্চয় চাবলৈ বৰ মন গৈ আছিল কেনেকুৱা হয় শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰত যি তাত কেনেকুৱা ধৰণৰ পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰে সকলোবোৰ দেখুৱাম। এনেকৈ আমি পোনপ্ৰথমতে আহি প্ৰথম গেটটি আমি পাৰ কৰিলোঁ অৰ্থাৎ এনেকৈ চাই থাকক কি সুন্দৰ আচৰিত। এইবোৰ শিবিৰ যিসকল দূৰ দূৰণিৰ পৰা অহা ভক্তসকল এই ভক্তসকলৰ বাবে বহুতো শিবিৰ থৈ দিছে। প্ৰায় বহুতেই মই দেখা পোৱালৈ 110 নম্বৰ শিবিৰলৈ দেখা পাইছোঁ আৰু বহুত আছে তেনেকুৱা। মই ভিডিঅ'টো ইমান দীঘল কৰাও নাই কিন্তু বহুত যথেষ্ট লম্বা আৰু যদি মই কৰোঁ নাই বোলে 1 ঘণ্টাৰ অত্যাধিক হৈ যায়। সেয়ে মই ভিডিঅ'টো যদিও দীঘল আপোনালোকে ভালদৰে চাব। শ্ৰীমন্ত শংকৰদেৱৰ সেৱা চৰণত কি বাৰু ইয়াত কোনে কি আশীষ কৰিলে সকলো জনাব। নিজৰ মনৰ চিক্ৰেট কথাটো কিন্তু ক'ব নালাগে কাৰণ নাপায় যিটো ক'বলৈ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টি। মই সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি ক'ৰবাত কিবা ৰৈ যায় তেতিয়াহ'লে মোক
কমেণ্টত ক'ব। মোৰ ভুল হৈ যাব পাৰে কিছুমান ক্ষেত্ৰত, যিহেতু বহুত ডাঙৰ। এনেকৈ শিবিৰবোৰত ৰাখি থৈ দিয়া আছে আৰু এই শিবিৰবোৰত অন্য দূৰ দূৰণিৰ পৰা অহা অন্যান্য ব্যক্তি ভক্তসকল এই শিবিৰতে বাসস্থান কৰে আৰু এই শিবিৰসমূহ অতি সুন্দৰভাৱে পালন কৰিছে। যিসকল ভক্ত থাকে, কোনো ধৰণৰ লেতেৰা ধৰণৰ কোনো ধৰণৰ বস্তুৱে নাই তাত। অতি সুন্দৰভাৱে বহুত ভাল লাগিছে মানে তাত গৈ। কোনো ধৰণৰ বিশৃংখলতা নাই, কোনো ধৰণৰ হাই হুল্লা নাই, অতি সুন্দৰভাৱে। অৰ্থাৎ হাই হুল্লা মানে বুজিছেই ন, কেনেকুৱা কাজিয়া বা তেনেকুৱা কোনো ধৰণৰ সৃষ্টি নাই তাত। সকলোৱে মৰমেৰে আছে, সকলো শ্ৰদ্ধা ভক্তি কৰিছে। এইসকল ভক্ত, যিসকলে কিবা প্ৰব্লেম হ'লে, নিজৰ এটা অসুবিধা হ'লে তেওঁলোকে সহায় কৰে। বাৰুকৈ মোৰো কিছুমান অসুবিধা হৈছিল আৰু মই তাত সিহঁতক সহায় বিচাৰিছিলোঁ আৰু সিহঁতে মোক বহুতো সহায় কৰি গৈছে, সহায় দিছে বা সহায় কৰি আগবঢ়াই দিছে। মই বহুত ভাল পাইছোঁ। আৰু এনেকৈ আমি গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টি। অতি আচৰিত মানে, বহুত হাজাৰ হাজাৰ মানুহ। আৰু তাতকৈ এটা অতি সুন্দৰ যিটো ভোজনালয়, অতি আচৰিত। তাত হেনো 10,000 মানুহে একেবাৰে খাব পাৰে। মই বিশ্বাস কৰা নাছিলোঁ, কিন্তু তাত গৈ যেতিয়া দেখিলোঁ মই নিজে আচৰিত হ'লোঁ। ইমান ডাঙৰ আচৰিত মানে এটা ভোজনালয়। কিমান কষ্টেৰে কিমানজন মানুহে বনাইছে। কোনো ধৰণৰ অসুবিধা, কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টিয়ে নাই তাত। অতি সুন্দৰভাৱে তাত পালন কৰি গৈছে। আৰু এনেকৈ মই গৈয়ে আছোঁ। আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টি কেনেকুৱা লাগিছে। যদি ভাল লাগে ন, নিশ্চয় ক'ব। আৰু কোনে কোনে আহিছে সকলো কমেণ্টত ক'ব। এই বিশ্বৰ এটা সময়ত বৰ্তমান হৈয়ে গৈছে, বিশ্বৰ আটাইতকৈ যিটো অসমৰ ধৰ্ম, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱে যি একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল, এই ধৰ্মটি অতি সুন্দৰভাৱে হয়তো বিখ্যাত হৈ পৰিব। কাৰণ মই যিটো দেখিছোঁ, সিহঁতৰ যিটো চিষ্টেমেটিক বহুত ধুনীয়া। এয়া অৰ্থাৎ প্ৰথম গেটৰ সোমাই অহাৰ নেক্সট গেটটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন। অতি সুন্দৰভাৱে তাত লিখি থোৱা আছে ক'ত হৈছে। আপোনালোকে বাৰু যোনে গৈছে তাততো গম পাব, আৰু যোনে যোৱা নাই মই কৈ দিয়া ক'ত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন ৰঙিয়া 2024 বৰ্ষৰ যিটো 93 সংখ্যক হৈছে, অৰ্থাৎ 93 বছৰ। হাতীখোলা পথাৰ মৰাণজানা ভৈৰা নামে ঠাইত, অৰ্থাৎ ৰঙিয়াৰ হাতীখোলা পথাৰত। এই পথাৰখনৰ নাম হাতীখোলা পথাৰ আৰু এই ঠাইডোখৰৰ নাম মৰাণজানা ভৈৰা। অতি সুন্দৰ মানে, ক'বই নোৱাৰি আৰু যে ইয়াত কোনো ধৰণৰ বিশৃংখলতা আছে। কি ধুনীয়া পৰিস্থিতি এটা হৈছে তাত, আচৰিত। আপোনালোকে দেখিলেই গম পাব। যোনে গৈছে বাৰু দেখিবলৈ পাইছে। এইটো হৈছে এটা ধৰ্মীয়মূলক অনুষ্ঠান, য'ত ভাওনা আদি হয়। মই শেষৰ পিনে দেখুৱাম ইয়াত কি হৈছিল বাৰু। নাটক ঘৰ যিটো এইটো ভাওনা, অতি সুন্দৰ লাগিছিল। কিন্তু অকণমান মই শ্বৰ্ট কৰি দিছোঁ, কাৰণ বেছি দীঘল হৈ গ'লে বহুত দীঘল হৈ যায়। সেয়ে মই সময়ৰ প্ৰতি লক্ষ্য ৰাখিও কৰিছোঁ, যাতে ইমান দীঘল হ'লে মানুহ চাবও অসুবিধা হৈ পৰে। কাৰণ আজিকালি মানুহে বাৰু ভাল ভিডিঅ' কোনো চায়, এনেকুৱা ভিডিঅ' কোনো নাচায়। বেলেগ ৰোমাণ্টিক ভিডিঅ'হে লাগে বৰ্তমান যিটো এডভান্স যুগ। কিন্তু এনেকুৱা শিক্ষামূলক বা ভ্ৰমণমূলক বা ভক্তিমূলক ভিডিঅ' চোৱাও অতি প্ৰয়োজন, কাৰণ কিছুমান জ্ঞান তাৰ পৰা আয়ত্ত কৰিব পাৰি। নিজৰ ধৰ্ম বা আনৰ ধৰ্ম বুলি কোনো কথা নাই, মাত্ৰ জ্ঞান লাগে আমাক। গতিকে জ্ঞান পাবলৈ হ'লে আমি সকলো বস্তু তাক চোৱাটো বাধ্যতামূলক বা প্ৰয়োজন বুলি ভাবোঁ মই। তাত ভিতৰত এনেকৈ নানা ধৰণৰ গ্ৰন্থমেলা আছে, লগতে বাণিজ্য মেলা আছে, আৰু এইবোৰ ফল মূলৰ দোকান, নানা ধৰণৰ খেল বা অন্যান্য দোকানসমূহ আছে। আপোনাক যি লাগে যেনেকুৱা ধৰণৰ বস্তু সকলো পাই যায়, পাব বা আছেও। মই নিজে দেখিছোঁ আৰু নিজে গৈছোঁ যিহেতু। অতি সুন্দৰ মানে বহুত সুন্দৰে। আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টি কেনেকুৱা লাগিছে বাৰু।
বহুত আচৰিত মানে ইমান ডাঙৰ পথাৰত ইমান কোটি কোটি টকাৰে সজোৱাই মাত্ৰ 3 দিনীয়া কাৰ্যসূচীৰে কি সুন্দৰভাৱে শ্ৰীমন্ত শংকৰদেৱৰ যি ভক্তিমূলক দৰ্শনৰ এইটো হৈছে ভোজনালয়। আচৰিত আপোনালোকে দেখিবলৈ পাব। মই আপোনালোকক ভিতৰত নিবলৈ চেষ্টা কৰিম। ইয়াত কোনো ধৰণৰ নিষেধ প্ৰৱৰ্তন নাই। আপোনালোকে কৰিব পাৰে যিকোনো ফটো ভিডিঅ' কোনো ধৰণৰ ইয়াত বাধ্যতামূলক কৰি দিয়া নাই যে ইয়াৰ ফটো তুলিব নোৱাৰে, ভিডিঅ' কৰিব নোৱাৰে। সকলো পাৰে, মাত্ৰ শৃংখলাবদ্ধতাৰে কোনো ধৰণৰ হাই উল্লাহ নোহোৱাকৈ। এইটো খোৱা অৰ্থাৎ ভোজনালয় যোৱাৰ এন্ট্ৰি কৰা সময় এনেকৈ লাইন পাতি শাৰী শাৰীকৈ লাইন পাতিব লাগে। কাৰণ লাইন নাপাতিলে ঠেলা হেঁচা হয়, যাৰ ফলত এটা বিশৃংখলতাৰ সৃষ্টি হয়। গতিকে সিহঁতে এইটো পোনপ্ৰথমে এইটো কামটো অতি সুন্দৰ লাগিছে মোৰ সিহঁতৰ। এনেকৈ চোৱা আমার ভোজনালয় 2 6 নম্বর কক্ষ খোয়ার এবারে কাজ শুরু করে দিব রে। খোয়ার এবারে কাজ শুরু এইখানে আইছে আৰু এইটো হৈছে ভোজনালয়। ইমান ডাঙৰ আচৰিত খোজকাঢ়িলে চাগে এপাককৈ প্ৰতিটো লাইনত ভৰি বিষাই যাব। ইমান ডাঙৰ আচৰিত মানে ক'ব নোৱাৰে আৰু ইমান ডাঙৰ আচৰিত চোৱা কি সুন্দৰভাৱে সিহঁতে আমাক শ্ৰদ্ধা কৰিছে। তাৰ লগত নিজে শ্ৰদ্ধা কৰিব লাগিব। সন্মান দিলে সন্মান পায় বুলি কথা এটা আছিলে। এনেকুৱা ধৰণৰ কোনো একো কোৱা নাই। ভগৱানৰ খোৱাৰ শেষ হোৱাৰ সময়ৰ পিছত কেনেকৈ খালী হৈ পৰে, হঠাৎ ফুল হৈ যায়, হঠাৎ শেষ হৈ যায়। আচৰিত ইমান ধুনীয়া। এইবোৰ যে দেখিছে পাতবোৰ, এইবোৰ সকলো নিমিষতে শেষ হৈ যায়, সকলো চাফা কৰি দিয়ে। কিছুমান চাফা কৰি গৈছে সিহঁতে। এইবোৰ খোৱা এইবোৰ যিহেতু নিজৰ নিজৰ দায়িত্ব নিজৰ নিজৰ কাম কৰি আছে। ভাল লাগিছে শৃংখলতা সকলো পৰিৱৰ্তিত নিজে নিজে আৰু আমি এনেকৈ ভোজন কৰি আমি এনেকৈ দোকান এখনৰ পৰা ফুৰি হয় আমি তামোল এখন 10 টকাত দিব। যাবি একবার খালি মানে যাবি না
চক্ৰ বিভূতা আছে তাৰপিছত এনেকুৱা চাব লগা বস্তু আছে এলো মই আৰু এনেকৈ চাই থাকক আপোনালোকে দেখিবলৈ পাব আৰু এবাৰ পৰা যিমানবোৰ ভিডিঅ' কৰিব নিজৰ প্লাষ্টিক হৈ গ'ল মাস্ক পিন্ধিছোঁ কোনো যাতে বেয়া ভাবে কাৰণে নকৰে কাৰণ ঠাণ্ডাটো কিছু সকাহ পায় মাস্কখনৰ পৰা এতিয়া মাস্কখন পিন্ধাই তাত উশাহ নিশাহ হাৱা লাগি লাগি তাত কিছু গৰম সৃষ্টি কৰে আৰু বাকী গৰমে থাকে এনেকৈ চাই থাকক দেখুৱাই আছে আপোনালোকক তাত কি হৈছিল সকলো আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব শ্ৰীমন্ত শংকৰদেৱৰ নাম স্মৰণ কৰি মোৰ ভক্ত জীৱনৰ আশা পূৰ্ণ কৰিব আশা পূৰ্ণ আৰু বহুত বস্তু দেখিবলৈ চাই আপোনাৰ এখনি জাতীয় বছৰে গৰম ৰাখিবলৈ আমি অনেক এয়া শ্ৰী নকুল দাস বৰপেটা জিলা শাখা কৃষ্ণ হৰি ৰাম তাৰ অনুষ্ঠান থাকিব মাজতে আপুনি আহিব এই অনুষ্ঠান হৈ আছে আপুনি মাজত কিবা কৰিব লাগিব বলি আছে কবিতা বলি আছে কৃষ্ণ গৈ আমি আপোনাক এটা বস্তু দেখাওঁ আপোনালোকে চাই থাকক এটা বাজি গৈছে আমি এইটো শ্ৰীমন্ত শংকৰদেৱৰ কাৰ্যসূচী অৰ্থাৎ কেন্দ্ৰীয় সেনা বাহিনীৰ শিবিৰ আমি তাত দেখুৱাম আৰু এনেকৈ সকলো বিষয়ে আপোনালোক চাই থাকক চাই থাকি ভাল লাগিব নিশ্চয় কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ আশা আছে মই অহবাৰ ভাবিছোঁ যোৰহাটত যিহেতু হ'ব পাৰিলে ছাবস্ক্ৰাইব কৰে মই যেতিয়া আগন্তুক ভিডিঅ'বোৰ অতি সুন্দৰকৈ দিব পাৰিম মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ ছাপোৰ্টে মোক গোটেই দিন যাব পাৰিম আপোনালোকে মোৰ আশাৰ সপোন পূৰণ কৰোঁতে এইটো হৈছে
আপোনালোকে চাই থাকক কি সুন্দৰ এটা এটাকৈ দেখুৱাই থাকিম মাত্ৰ আপোনালোকে চাই আমি কে যাম এই তাকে কি নয় এত পারি নি আমি কি বলিস চক্র বিরুদ্ধে
এতিয়া আমি শংকৰদেৱৰ যি মন্দিৰ অৰ্থাৎ যি মন্দিৰ বুলি ক'লে ভুল নহয়, অৰ্থাৎ ইমান নাজানো বাৰু শংকৰদেৱৰ বিষয়ে। তেওঁ যিখিনি জানো আপোনালোকে সুধি মই ভগৱানক তেওঁ যদি ক'ব কিবা ভুল হয় নিশ্চয় ক্ষমা কৰি দিব। অৰ্থাৎ চাই থাকক আপোনালোকে বাৰু কেনেকুৱা লাগে ভিডিঅ'টি, মই দেখুৱাই থাকিম এটা এটাকৈ আপোনালোকক, আপোনালোকে চাই থাকক। এটা আচৰিত বস্তু দেখিম আপোনালোকে, কি সুন্দৰভাৱে ইয়াত পৰ্বতবোৰ অতি সুন্দৰভাৱে সাঁচি ৰাখিছে। অৰ্থাৎ এইবোৰৰ কি সেইটো নাজানো, কিন্তু এনেকৈ সাঁচি ৰাখিছে। আচৰিত মানে আচৰিত, শ্ৰীমন্ত শংকৰদেৱৰ যে এষাৰ কথা আছিল যে তেওঁৰ মহিমাৰ অপাৰ, অৰ্থাৎ সীমাহীন, সীমা নাই কোনো ধৰণৰ, তেনেকুৱা ঠিক আচৰিত। মই ইয়াত আহি নিজে গম পাইছোঁ কি সুন্দৰভাৱে শংকৰদেৱৰ যি কৰ্মৰ ক্ষেত্ৰ, কি সুন্দৰভাৱে চাওক। মই দেখুৱাম আপোনালোকক, ভিতৰত মই তাত নাযাওঁ বাৰু, এইটো মই বাহিৰৰ পৰা যিখিনি পাৰোঁ মই সম্পূৰ্ণভাৱে দেখুৱাম। এইটো দানপত্ৰ আৰু সেইটো মণিকূট, কি সুন্দৰভাৱে চাওক, অতি সুন্দৰতাৰে, কি ধুনীয়া মানে এটা, কোনো ধৰণৰ ইয়াত লেতেৰা সমাগমেই নাই। চাওক কি মজা, আপোনালোকে মাত্ৰ চাই থাকক আৰু মই আপোনালোকক দেখুৱাই থাকিম তাত কি কি আছিল, তাত কি কি চালোঁ আৰু কি কি আপোনালোকেও দেখুৱালোঁ। আৰু এনেকৈ মই এটা এটাকৈ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই গৈ থাকিলোঁ আৰু আপোনালোকক আৰু দেখুৱাম আৰু কি কি দেখুৱাব পাৰোঁ। এনেকৈ যাওঁতে মই এজন বাপক লগ পালোঁ, তেওঁ মোক ক'লে ক'ৰ পৰা আহিছে, মই ক'লোঁ তাক যে মই আহিছোঁ তাক বাক্সা মানে এতিয়া এই বাপজনে প্ৰমাণ কৰিলে, ক'লে যে আগুৱাই যোৱা। মই আৰু সন্মত হ'লোঁ, কাৰণ মোৰ আশা এটা আছে, মোৰ বিশ্বাস আছে, আপোনালোকে নিশ্চয় মই সফল হ'ব আৰু মই পাই আছোঁ। ভগৱানটো ইমান সহজে ঠিক নহয় বাৰু।
ভাগৰে কৰিছে যিমান পাৰে দেখুৱাবলৈ ভাগৰে তোমালোকে কিমান পাইছে মোবাইলতে দেখুৱাইছোঁ আপোনালোকক চাই থাকক শংকৰদেৱৰ যি সৃষ্টি কলা সৃষ্টি অতি সুন্দৰ অতি বিস্ময়কৰ কোনো সীমা নাই हेलो itu lagi malu orang itu. नाश्ता वाले ये हो यार बहुत होता है क्या है Halo. আৰু আপোনালোকে এনেকৈ এটা দেখুৱাই ৰাখিম বাণিজ্য মেলাৰ ভিতৰত কি কি আছে আপোনালোকে চাই থাকক ডাঙৰ বাইক 20 টাকা 20 টাকা ডাঙৰ বাইক পাইছে ডাঙৰ বাইক 20 টাকা পাইছে চালক একেই ভাগ্য 20 টাকা ডাঙৰ বাইক পাইছে চাও মানুহ থেকে কে পাইছে তাক বান্ধি রাখিম নাকি চাও পাইছে 20 টাকা ডাঙর বাইক Hey, यार तो जमीन की कहीं ভাগ্য পাই গেলে যারা ভাগ্য পাইছে না কি পাইছে এই যে পাই গেছে বালতি একটা ডাঙর বালতি পাইছে একটা সরু বালতি পাইছে চাইলে এনেকৈ ঘূৰি বহুত ঘূৰিলোঁ এনেকৈ ঘূৰি আছোঁ ফোন কৰ কথা পাতি থাক যিমান পাৰা
পুৰা বেছি বগা হৈ গৈছে। ভাগ্য ভাগ্য 20 টাকার ভাগ্য পরীক্ষা চাইলাম 20 টাকার ভাগ্য পরীক্ষা 20 টাকার ভাগ্য পরীক্ষা চাইলাম সাইলাম ভাগ্য পরীক্ষা 20 টাকার ভাগ্য পরীক্ষা চাইলাম আহত দাদা চাইলাম 20 টাকার ভাগ্য পরীক্ষা মাত্র 20 টাকা 20 টাকা না হয় বাড়ি না হয় গাড়ি না হয় শাড়ি হবে তোমার মেঘলা চাদর 20 টাকা ভাগ্য চাইলাম ভাগ্য পরীক্ষা পাবি 20 টাকা ভাগ্য পরীক্ষা পাবি মেঘলা চাদর বালকরা কিনা 500 টাকায় বালকরা নিজের ভাগ্য নিজে চাইলাম কিন্তু ভাগ্যের মতো কথা নিজের ভাগ্য 20 টাকা চাইলাম নিজের ভাগ্য নিজে চাই 20 টাকা সাইলাম ভাগ্য পরীক্ষা ভাগ্য পরীক্ষা ভাগ্য পরীক্ষা সাইলাম এই যে বাইরে সেটা আমার মাথা ভাই গেছি কত দিছি কত দিছি হ্যাঁ টাকা নিজের ভাগ্য নিজে হবে ভাগ্য চাইলাম ভাগ্য 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 নিজের ভাগ্য নিজে সারা নিজের ভাগ্য নিজে সারা আহাত চাইলাম ভাগ্য চাইলাম ভাগ্য চাইলাম নিজের ভাগ্য নিজে সারা বিশ টাকা না পাই গাড়ি না পাই গাড়ি না পাই শাড়ি ভাগ্য পরীক্ষা হলে 20 টাকা 20 টাকা Sao sao được?
এয়া আমাৰ অসম ৰাজ্যৰ যি কৃষি সেইবোৰ দেখুৱালোঁ। এইটো চক্ৰবিহু, ইয়াত সোমাম কেনেকুৱা লাগে আপোনালোকে বাৰু কোনে কোনে সোমাইছে নিশ্চয় কমেণ্টত ক'ব। আচৰিত, এবাৰ সোমালে নিজৰে মূৰ্তি কেনেকৈ লাগি যায়, কাৰণ সোমোৱাৰ পিছত সোমাবই নোৱাৰে। যেনেকৈ অভিমন্যুৰ বধ হৈছিল এই চক্ৰবিহুতে, কাৰণ তেওঁ জনা নাছিল যে চক্ৰবিহুত সোমোৱাতে সোমাব পাৰি, কিন্তু ওলোৱাত কিমান অসুবিধা হয় নিজে অনুভৱ কৰিব পাৰি ইয়াত সোমোৱাৰ পিছত। আপোনালোকে চাই থাকক কেনেকুৱা কি দেখুৱালোঁ বাৰু, কেনেকুৱা লাগে বাৰু। কোনো কোনো আহিলে ভিতৰত সোমালে আৰু কোনো কোনো ইয়াতে ওলাব পাৰিলে নিশ্চয় সকলোৱে ক'বা। जय श्री राम। 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 जय गुरु हंका। अभिमन्यु क्या हुआ बारा बहुत ही दुख लगे। अभी वाला पश्चिम है। अभी बस अभिमन्यु क्या हुआ बारा अभिमन्यु क्या हुआ बारा अभिमन्यु क्या हुआ বন্ধ হয়ে গেল না আগুলা কি টাকা হলো যাওয়া এদিকে ঘুরবে এদিকে জয় গুরু হংকর বললো না হে রে বন্দা নাম ধরে যে খুলে কাপলে লৈ আহিছে কোনো কোনো কৰি আছে আমি এতিয়া মাজত কৈবতি পাম
রাস্তা আছে তেখেতে আমাৰ বাবে তেনে এটি উপহাৰ লৈ আহিছে গতিকে এইখিনি কথা মই কৈ থাকিলে হয়তো শুৱনি নহ'ব আমি যিহেতু বিশিষ্ট শিল্পী এগৰাকী আমাৰ সৈতে উপস্থিত আছে তেখেতক মঞ্চৰ সমাজলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছৰখিনি কথা তেখেতে ক'ব আমাৰ বাবে এইবাৰ কেনেধৰণৰ ভক্তিমূলক গীত সাজু কৰিছে মানৱ ভাগৱতীয়ে সেয়া আপোনালোকক জনাব আৰু সেই সুবিধাৰ্থে তেখেতৰ গীতৰ পৰাও তেখেতে আগবঢ়াব আমি তেখেতৰ পৰা তেখেতৰ সুমধুৰ কণ্ঠত এবাৰ হৰিনাম শুনিম এবাৰ ভক্তিমূলক গীত শুনিম আমি বিশিষ্ট শিল্পী মানৱ ভাগৱতীৰ পৰা কৃষ্ণ প্ৰথমে আমি আদৰণি সমিতিৰ বিষয়ববীয়াসকলক সেৱা ধৰিছোঁ প্ৰথমে এখনি জাতিৰ চাহিদাৰ বস্তু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ কেতিয়া কৈছিলোঁ যে ইয়াত নিজৰ যি ভাওনাবোৰ দিশলৈ গৈ আছে আমি চাই থাকিলোঁ এতিয়া ৰাতি 3টা হৈছে অৰ্থাৎ 1:30 মইতো গোটেই ৰাতিপুৱাৰে কৰি দিছোঁ গৈছোঁ দেখি চাইছোঁ আৰু পুৰা আৰু এইটো পুৱাৰ ভাগত অৰ্থাৎ আমি যেতিয়া 5 বজাত অৰ্থাৎ মই যেতিয়া 5 বজাত উঠি আহিছিলোঁ এবাৰ দেখুৱাম বুলি এইটো পুৱাৰ ভাগত ভক্ত প্ৰাণসকলে উঠি নিজৰ নিজৰ কৰ্মতাৰে পালন কৰি গ'ল আৰু এনেকৈ আমি বিদায় ল'বৰো টাইম হৈ গৈ আছে কাৰণ 8:30 এখন ট্ৰেইন অহাৰ আমাৰ ইয়ালৈ ট্ৰেইন এখন আহে অৰ্থাৎ ডেকাৰ গাঁৱলৈ সেইখন ট্ৰেইন যদি নাপাওঁ তেতিয়াহ'লে একেবাৰে গধূলি হৈ যাব সেয়ে আমি তাড়াতাড়িকৈ সকলোবোৰ ভিডিঅ' দেখুৱাম আৰু তাৰ পৰা আমি বিদায় ল'ব লাগিব
আৰু এনেকৈ মই সকলোবোৰ আপোনালোক ভিডিঅ' দেখুৱালোঁ বাৰু কি ক'ৰবাৰ যদি ভুল হৈছে আপোনালোকে নিশ্চয় মোক ক'ব আৰু মোক ক্ষমা কৰি দিব আৰু মই ইমান নাজানো শংকৰদেৱৰ ক্ষেত্ৰৰ যি নিয়ম কানুন মই দেখুৱাই গৈছোঁ পৰৱৰ্তী কিবা ভুলৰ ক্ষমা কৰি দিব এনেকৈ বাছবোৰ ৰাখি থৈ দিয়া আছিল মই ৰাতি দেখুৱাইছিলোঁ কিন্তু এইবাৰ দিনৰ ভাগত চোৱা আৰু অতি সুন্দৰভাৱে আমি তাৰ পৰা বিদায় ল'ম গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু নিশ্চয় কমেণ্ট কৰি ক'ব এনেকুৱা পাইছে নিশ্চয় কমেণ্ট সেইটো জনাব আৰু আগন্তুক যোৰহাটত যি হ'বলগীয়া শংকৰদেৱৰ ক্ষেত্ৰত অৰ্থাৎ সংঘৰ ক্ষেত্ৰত 94 94 তাত নিশ্চয় আপোনালোক দেখুৱাম।